জুবিনবিহীন বহাগত যেন একোৱেই নাই। এইবাৰৰ ৰঙালী বিহুত ৰং আছে, ঢোল আছে, পেঁপা আছে, কিন্তু তথাপিও যেন কিবা এটা নাই। অসমৰ লাখ লাখ মানুহে এইবাৰ অনুভৱ কৰিছে এক গভীৰ শূন্যতা। সেই শূন্যতা হৈছে অসমৰ হৃদয় জয় কৰা শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতি। জুবিন দা আমাৰ ভগৱান হয়। জুবিন দা আমাৰ অসমৰ এখন মান আছে। বহাগ মানে কেৱল উৎসৱ নহয়, ই হৈছে অনুভূতি, ই হৈছে সংস্কৃতি, ই হৈছে অসমীয়াৰ হৃদয়ৰ স্পন্দন। কিন্তু এইবাৰ বহুতৰে মুখে মুখে একে কথা, জুবিনবিহীন বহাগ যেন একোৱেই নাই। গাঁৱৰ পৰা চহৰলৈকে এই অনুভৱ এতিয়া একেই। জুবিন গাৰ্গৰ অবিহনে বিহু ভাবিবই নোৱাৰি। বিহু মানে জুবিনৰ গীত। তুমি যেমন তেওঁৰ বিহুগীত, লাইভ কনচাৰ্ট আৰু মঞ্চৰ উৎসাহে প্ৰতিটো উৎসৱক কৰি তুলিছিল অধিক জীৱন্ত, অধিক ৰঙীন। তেওঁৰ গান বাজিলে মানুহে নাচে, হাঁহে আৰু মুহূৰ্তটো উপভোগ কৰে সম্পূৰ্ণ হৃদয়েৰে। বছৰ বছৰ ধৰি জুবিন গাৰ্গৰ কণ্ঠই বহাগত জুই জ্বলাই আহিছে। খামৰি খামৰি থোৱা কেঁচা মৰম যাচিবলৈ মন যায়। বাগৰি বাগৰি পৰিছো ভাগৰি ইয়াতে কোনে দিব। কিন্তু এতিয়া ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব সকলোতে ভাইৰেল হৈছে একেটাই বাক্য, জুবিন নাথাকিলে বহাগ আধৰুৱা। ভিডিঅ', পোষ্ট, ৰীল সকলোতে প্ৰকাশ পাইছে অনুৰাগী ৰাখে মৰম আৰু অপেক্ষা। জুবিন দা আমাৰ ভগৱান হয়। জুবিন দা আমাৰ অসমৰ এখন মান আছে। জুবিন গাৰ্গৰ অবিহনে বিহু ভাবিবই নোৱাৰি। এয়া হৈছে সেই কণ্ঠৰ অভাৱ, যিয়ে বহাগক কৰি তুলিছিল সম্পূৰ্ণ। এতিয়া সকলোৰে চকু, মন, মগজুত এটাই অপেক্ষাত, এতিয়া পুনৰ মঞ্চত ঘূৰি আহিব সেই চিনাকি কণ্ঠ। কিয়নো এতিয়া জুবিন থাকিলেহে বহাগ সম্পূৰ্ণ যেন অনুভৱ হয় প্ৰতিজন অসমীয়াৰ। গণেশগুৰিত তোমাক দেখো চাঁদ মাৰি, তোমাক দেখো মালিগাঁওতো, তোমাক দেখো য'তে ত'তে